আসসালামু আলাইকুম। নমস্কাৰ। ভিডিঅ'টো হ'বলৈ গৈ আছে, আমি আজি কথা পাতিম। আমি যে সদায় খাওঁ, দৈনিক আজিকালি আমাৰ অসমত দেখা গৈছে যে 80% মানুহে বস্তুটো ইউজ কৰে। যিটো গুটকা আৰু শিখৰ, ৰজনীগন্ধা মানে এভৰিথিং যিটো গুটকা আছে, আজি সেই গুটকাৰ বিষয়ে অলপ বিশ্লেষণ কৰিম, অলপ কথা পাতিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। প্ৰথমতে এই গুটকা কোম্পানীয়ে কেনেকৈ গুটকাবিলাক তৈয়াৰী কৰে, কি প্ৰডাক্টে তৈয়াৰী কৰে। প্ৰথমতে আমি ভিডিঅ'টো চাই পেলাই মই যিমানখিনি জানিছোঁ আপোনালোকেও জানক। এই গুটকাটো আমাৰ শৰীৰৰ কাৰণে কিমানখিনি উপকাৰী আৰু কিমানখিনি অপকাৰী, আজি সেইটোৱে কথা পাতিম। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে গুটকাবিলাক পেকেট থৈ ওলাই আছে। এয়া চাওক কেনেকৈ আমাৰ চিচাৰ বটলবিলাক মেচিনত দি দিয়ে, পিহি পেলাই পিছফালেদি ওলাই আকৌ বেলেগ ছাইডত গুচি যায়। এইটো হ'ল আৰু এটা কেমিকেল, আপোনালোকে চাই পেলাই বুজিব পাৰিছে চাগে। কিন্তু এটা বস্তুৱেই যে গুটকাটো আমি খাওঁ, কিন্তু গুটকাটো কি খাই আছোঁ এয়া চাইছে আপোনালোকে, ভিডিঅ'ত চাই আছে। আপোনালোকে চাৰ্চ কৰিব, গুগলত চাৰ্চ কৰিব, ইউটিউবত চাৰ্চ কৰিব, তামোল দি আছে। এই ধুনীয়া বস্তু, তামোল আমি খাওঁ, আমাৰ ঘৰৰ সেউজীয়া চব্জিৰ নিচিনা ভাল, চব বস্তুৱেই ভাল। চাইছে আপোনালোকে, চাওক তামোলবিলাক সিজাই আছে, সেইটোও ভাল কথা। সিজাই হেৰি কৰি কালাৰ দি আছে, এইটো এটা কেমিকেল দি পেলাই হিট কালাৰিং এটা কৰে, যাতে বস্তুটো দেখিবলৈ আৰু সোৱাদ হয়। বাদ বাকী এইটো যে ঠিক আছে। এতিয়া আপোনালোকে চাব পাৰিব, এই চিচাবিলাক পিহি পেলাই তাত আকৌ জুচ মিচিঙৰ নিচিনা তেনেকুৱা হেৰিত দি পেলাই তাক হেৰি কৰি দিয়ে, পাউডাৰ একদম সৰু মিচিঙত দি পেলাই একদম এনেকুৱা পাউডাৰ এইটো কৰি দিছে, কৰি দি পেলাই এই কেমিকেলটো তাত মানে দি দিব। এই কেমিকেলটো তাত দি পেলাই প্ৰডাক্টটো বনাব। তো বন্ধুসকল, আপোনালোকে চাগে ভালকৈ বুজি পাইছে। তে আপোনালোকে নিজে বিবেচনা কৰিব, নিজে কেনেকৈ চলিব নিজৰ বিবেচনা কৰিব। এয়া চাইছেনে? হয়, আপোনালোকে ভিডিঅ'টো চাইছে। ভিডিঅ'টো চাই পেলাই কি বুজি পাইছে আপোনালোকে নিজে গম পাইছে। কিন্তু মূল কথাটো হ'ল কি, সব কেমিকেল মানে ভাল। তামোল বস্তুৱে আমল দি বনায়। এই গুটকা, শিখৰ বা ৰজনীগন্ধা যি আছে, যি প্ৰডাক্ট গুটখায়। কিন্তু এটা কথা আপোনালোকে জানেনে নাই, যে গুটকা কোম্পানীয়ে গুটকা তৈয়াৰী কৰিলে চিচাৰ বটল নহ'লে গুটকাটো তৈয়াৰী কৰিব নোৱাৰে। এইটো হ'ল মূল বিষয়। কিয় কৈছোঁ যে আমি যোনবিলাক মানুহে, আমাৰ নতুন প্ৰজন্ম যিবিলাক ল'ৰাবিলাক, উঠি অহা ল'ৰাবিলাক গুটকা খোৱাটো এতিয়াও বন্ধ কৰিব লাগে। কিয় কৈছোঁ যে চিচাৰ যিবিলাক গুড়া, চব বস্তুটো হজম হৈ যায়, কিন্তু চিচাৰ গুড়াটো কেতিয়াও হজম নহয়। কিয়, আমাৰ মুখত লাগি থাকিবই, বাদ বাকীটো হজম হৈ যাব, কিন্তু চিচাৰটো হজম নহয়। সেইকাৰণে কি দেখা গৈছে, আজি মোৰ দেখাত এজন মাৰোৱাৰী মানুহ, আপোনালোকক উদাহৰণত কৈছোঁ, আমি তাত মানে গাড়ী লৈ ভাড়া চাড়া মাৰোঁ, তাত সদায় যাওঁ। সিহঁতৰ ফেমিলিৰ যেতিয়া মাৰোৱাৰী মানুহেতো আপোনালোকে জানে যে সিহঁতৰ ৰজনীগন্ধা খাবই, 20টা 30টা 10টা ডেইলি খাব। কিন্তু সিহঁতৰ মানুহ যে মুৰব্বী মানুহবিলাক বয়স হৈ আছে আৰু মুখত কেঞ্চাৰ হৈ আছে। চব নাম ক'লে চিনি পাব চবেই, কিন্তু নামটো নকওঁ। নগাঁও টাউনৰ এজন ধনী ব্যক্তি, একে 4জন মানুহ সিহঁতৰ খালি ৰজনীগন্ধা খাই পেলাই কেঞ্চাৰত মৰিছে। গুটকা একো ক্ষতি নকৰে, কিন্তু লাষ্টত গৈ আপোনালোকক ক্ষতি কৰিব। চিচাৰ যিটো গুড়া আছে, সেই গুড়াটো গৈ সি মাংসৰ ভিতৰত সোমাই থাকে, সি লাষ্টত কেঞ্চাৰ হ'বই, গেৰাণ্টি আছে। সেইকাৰণে আজি আপোনালোকক গোটেই অসমৰ মানুহক আৰু নতুন ল'ৰাবিলাকক, আমাৰ ভাইটিসকলক মই আহ্বান কৰিছোঁ যে তোমালোকে বেলেগ নিচা কৰা, পান খোৱা, তামোল খোৱা, সেইবিলাকত এক্টিভিটি হোৱাটো এৰিব লাগে। গুটকাটো আমাৰ অসমৰ পৰা উঠাব লাগে। আৰু চৰকাৰক দেখিছোঁ বিভিন্ন ক্ষেত্ৰত মাথা মাৰে, কিন্তু এই গুটকাত হ্ৰাস কৰিব লাগে। এই গুটকা আমাৰ অসমৰ পৰা বন্ধ হ'ব লাগে। কিয়, আমাৰ নতুন প্ৰজন্ম, উঠি অহা ল'ৰাবিলাক বৰবাদ হৈ আছে এই গুটকা খাই পেলাই। গুটকাত বীজাণু, একো বীজাণু নিদিয়ে, চব ভাল বস্তু দিয়ে, কিন্তু এটা বস্তু বেয়া দিয়ে, চিচাৰ গুড়া কোম্পানী। আপোনালোকে ভিডিঅ' চাইছে, মই অনলাইনত চাইছে, বহুত মানে মোৰ মাথাই বেয়া হৈ যায়, বোলে ল'ৰাবিলাকে কি খাই আছে। বন্ধুসকল, আপোনালোকে চাগে বুজি পাইছে। ভিডিঅ'টো ভাল লাগিলে
পেজটো ফ'ল' কৰি ৰাখিব আৰু নতুন নতুন আপডেট লৈ আহিম তেনেকুৱা আপোনালোকে বুজিব পৰা। আসসালামু আলাইকুম।